ৰাইজলৈ এটা ডাঙৰ খবৰ এতিয়াৰে পৰা আপোনালোকে ৰেচন কাৰ্ড থাকিলেও লাভ নকৰে বিনামূলীয়া চাউল ইতিমধ্যে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে যে এতিয়াৰে পৰা যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ পৰা বিনামূলীয়া চাউল লাভ কৰি আছিলে তেখেতসকলে চাউলৰ পৰিৱৰ্তে এতিয়া লাভ কৰিব 9 বিধ সামগ্ৰী তো কি সেই 9 বিধ সামগ্ৰী লাভ কৰিব আপোনালোকক আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ জনাম আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰিব আৰু চেনেলটো যদি কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো বলক তেনেহ'লে আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰোঁ যে কেন্দ্ৰ চৰকাৰে এটা ঘোষণা কৰিছে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ নকৰে বিনামূলীয়া চাউল তাৰ পৰিৱৰ্তে বেলেগ সামগ্ৰী লাভ কৰিব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু ইতিমধ্যে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে যে কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ তো দেখিছেনে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে তো এতিয়াৰে পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল ৰেচন কাৰ্ডক লৈ কেন্দ্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বৰ্তমান যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ পৰা বিনামূলীয়া চাউল লাভ কৰি আছিলে তেখেতসকলে এতিয়াৰে পৰা বিনামূলীয়া চাউলৰ পৰিৱৰ্তে 9 বিধ সামগ্ৰী লাভ কৰিব দেশৰ 90 কোটি লোকক সামৰি লয় ৰেচন কাৰ্ডে অৰ্থাৎ এতিয়ালৈকে 90 কোটি লোকে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰি আছিলে তো কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা হিতাধিকাৰীয়ে লাভ নকৰিব চাউল তো আপোনালোকে গম পালে নহয় এতিয়াৰে পৰা আপোনালোকে চাউল নাপায় কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকে লাভ কৰিব চাউলৰ পৰিৱৰ্তে 9 বিধ সামগ্ৰী বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত কেন্দ্ৰৰ তো কি সেই 9 বিধ সামগ্ৰী আপোনালোকক জনাই আছো চাওক ৰেচন কাৰ্ডত নাম থকা লোকে পাব দাইল বুট চেনি নিমখ মিঠাতেল আটা সয়াবিন ঘেঁহু মছলাও পাব বিনামূলীয়াকৈ অৰ্থাৎ এইসমূহ 9 বিধ সামগ্ৰী আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ সেয়েহে এতিয়াৰে পৰা আপোনালোকে লাভ নকৰিব ৰেচন কাৰ্ডত চাউলৰ পৰিৱৰ্তে এই 9 বিধ সামগ্ৰী আপোনালোকে লাভ কৰিব চৰকাৰে যিটো এই চাউলৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰিব তাৰ ফলত হয়তো আমাৰ অসমৰ নাগৰিকসকলৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে নহয় জানো কাৰণ কিয় আমাৰ অসমত প্ৰায় ভাত খাই মানুহে জীয়াই থাকে কাৰণ ভাতেই মেইন সেয়েহে হয়তো চাউল নহ'লে হয়তো বহুত অসুবিধা হ'ব কিন্তু দেশৰ 90 কোটি লোকক সামৰি এই আঁচনিখন তৈয়াৰ কৰা হৈছে যিহেতু কাৰণ কিয় আমাৰ উত্তৰ পূৰ্বাঞ্চলত থকা ৰাজ্যসমূহত বেছি ভাতৰ ব্যৱহাৰ হয় কিন্তু বাকী ৰাজ্যসমূহত ইমান ভাতটো ব্যৱহাৰ নহয় কাৰণ কিয় আটাৰ পৰা তৈয়াৰ কৰা ঘেঁহু আটাৰ পৰা তৈয়াৰ কৰা বস্তুখিনিয়ে বেছি ব্যৱহাৰ কৰে নহয় জানো কিন্তু সেই ক্ষেত্ৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে এই চাউলৰ পৰিৱৰ্তে যিসমূহ বস্তু দিছে ইয়াৰ কাৰণে আমাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে এতিয়া কথা হ'ল এই চাউলৰ পৰিৱৰ্তে যিসমূহ বস্তু দিব এই সালসলনিটো আমাৰ ৰাজ্য চৰকাৰে কৰা নাই কাৰণ এই সালসলনিটো কেন্দ্ৰ চৰকাৰে কৰিছে সেই ক্ষেত্ৰত আমি একো কৰিবলগীয়া নাই নহয় জানো তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় এই আপডেটটো ভাল পাইছে নহয় জানো এতিয়া আহিছোঁ দ্বিতীয় আপডেটটোলৈ আপোনালোকৰ মাজত দ্বিতীয় আপডেটটো হৈছে ৰেচন কাৰ্ড সম্বন্ধে চাওক ৰেচন কাৰ্ড এতিয়াৰে পৰা আপোনালোকে যিকোনো কাম কৰিব পাৰিব ৰেচন কাৰ্ডৰ যিখিনি কাম কৰিবলগীয়া আছে আপোনালোকে ঘৰতে বহি কৰিব পাৰিব কাৰণ কিয় তাৰ কাৰণে চৰকাৰে এটা এপ মুকলি কৰিছে যাৰ নাম হৈছে মেৰা ৰেচন 2.0 তো এই এপটোৰ জৰিয়তে আপোনালোকে যিকোনো সমস্যা ৰেচন সম্বন্ধীয় সমস্যা আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব কাৰণ কিয় KYCৰ পৰা আপোনালোকে যদি ৰেচন কাৰ্ডত কাৰোবাৰ নাম অন্তৰ্ভুক্তি কৰিবলগীয়া আছে নতুবা আপোনালোকৰ যদি ৰেচন কাৰ্ডৰ সম্পৰ্কে কিবা কমপ্লেইন দিবলগীয়া আছে ধৰি লওক আপোনালোকৰ 4জন ৰেচন কাৰ্ডৰ নাম আছে কিন্তু আপোনালোকে 3জনৰহে ৰেচন পায় তো তেনে ক্ষেত্ৰত আপোনালোকে কমপ্লেইনটোও কৰিব পাৰিব এতিয়াৰে পৰা আপোনালোকে সেই এপটোৰ থ্ৰুৱেদি তো এই এপটো বহুত ভাল হৈছে কাৰণ কিয় বেনিফিচিয়াৰীসকলৰ কাৰণে তো সেয়েহে আপোনালোকে নিশ্চয় এই এপটোৰ কথা জানে আৰু যদিহে আপোনালোকে নাজানে তো মোৰ যোৱা ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে লগ ইন কৰিব লাগিব তো সেই বিষয়ে আপোনালোকে ভিডিঅ'টো চাব পাৰে আৰু নেক্সট পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ৰেচন কাৰ্ডৰ KYC বা মেম্বাৰ এড কেনেকৈ কৰিব সেই বিষয়ত আপোনালোকক ভিডিঅ' বনাই দেখুৱাম তো আজিৰ ভিডিঅ'টো ইমানে নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম